ঢিঙৰ সোণাৰীগাঁৱত এডোখৰ ভূমিক লৈ দুটা ফৈদৰ মাজত অৰিয়াঅৰি দুটা ফৈদে পৃথকে দাখিল কৰিলে এজাহাৰ প্ৰাপ্ত তথ্য অনুসৰি নগাঁও জিলাৰ ঢিং ৰাজহ চক্ৰৰ অন্তৰ্গত সোণাৰী গাঁও কিছামতৰ 49 নম্বৰ ম্যাদী পট্টাৰ 375 নম্বৰ ডাগৰ 3 বিঘা 2 কঠা 10 লোচা মাটি 24/4/2023 তাৰিখে প্ৰায় 3 বছৰ পূৰ্বে সোণাৰী গাঁৱৰ নিবাসী নেকবৰ আলীৰ মুঠ 2 লাখ টকাত বন্ধকী ৰূপত দিছিল। তেতিয়াৰ পৰা এতিয়ালৈকে নেকবৰ আলীয়ে সেই ভূমিডোখৰখিনি কৃষি ভূমি ৰূপে দখল কৰি আছে। যোৱা 11/1/2026 তাৰিখ দেওবাৰে উক্ত ভূমিত খেতি কৰাৰ বাবে উপযোগী কৰিবলৈ নেকবৰ আলীয়ে বনোৱা লগাই মাটিডৰা চাফ চিকুণ কৰিবলৈ যায় যদিও তাৰ মাজতে খলিলুৰ ৰহমানে বাটভেটি বাধা প্ৰদান কৰাৰ লগতে কেইজনমান গুণ্ডা সহিতে হাতে হাতে চুক্কা অস্ত্ৰ লৈ নেকবৰ আলীৰ লগতে বনোৱা কেইজনক খেদি যায় আৰু সেই ভূমিখিনি দখল কৰাৰ চেষ্টা কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। লগতে নেকবৰ আলী যদি সেইডোখৰ ভূমিত খেতি কৰিবলৈ যায় তেন্তে প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে দুষ্ট চক্ৰটোৱে। আৰু ইফালে নেকবৰ আলীয়ে কোনো ভূমাফিয়া নহয় বুলি স্থানীয় লোকসকলে মন্তব্য প্ৰকাশ কৰে। নেকবৰ আলী ভূমাফিয়া নহয় বৰঞ্চ পকা ঘৰৰ ঠিকাদাৰহে আৰু যদি নেকবৰ আলী ভূমাফিয়া হয় তেন্তে উচিত শাস্তিৰো দাবী জনাই পৰিয়ালৰ আত্মীয়ই। যদি ভূমাফিয়া নহয় তেন্তে ভুৱা অপপ্ৰচাৰ চলোৱাৰ বিৰুদ্ধে আইনৰো আশ্ৰয় ল'ব পাৰি বুলি পৰিয়ালৰ আত্মীয়ই জানিবলৈ দিয়ে। অভিযোগ প্ৰতি অভিযোগ অব্যাহত থকাৰ মাজতে 2 ফৈদে ঢিং আৰক্ষী থানাত গোচৰ ৰুজু কৰে। আৰক্ষীৰ উচিত তদন্তৰ পাছতহে ইয়াৰ আচল ৰহস্য পোহৰলৈ আহিব। আপোনাৰ অপপ্ৰচাৰ চলাইছে ভূমাফিয়া বুলি, মানে যদি দেউতা যদি ভূমাফিয়া হয় তেনেহ'লে মোৰ দেউতাক মানে শাস্তি হ'ব লাগে। আৰু যিসকলে ভুৱা প্ৰচাৰ চলাইছে যদি মোৰ দেউতা কিবা ভূমাফিয়া নহয় তেওঁ সিহঁতৰ শাস্তি হ'ব লাগে। মই CM ছাৰক অনুৰোধ কৰিছোঁ যাতে বস্তুটো তদন্ত কৰি চাই, যদি মোৰ দেউতা যদি হেৰি হৈ থাকে না দুখী হৈ থাকে তেনেহ'লে শাস্তি হ'ব লাগে, নহ'লে তাহাঁতে যে মোৰ দেউতাৰ মানে মিছা অপবাদ কৰিছে সিহঁতৰো শাস্তি হ'ব লাগে। চোৱা মতে মই নেকবৰ আলী নামত এটা ভুৱা প্ৰচাৰ ওলাইছে তেওঁ বুলি আপোনাৰ ভূমাফিয়া হয় বুলি, কিন্তু তেখেত মোৰ ফাদাৰ হয়। তেখেতে মানে এনেকুৱা মানে কামত কেতিয়াও জড়িত নহয়। ভুৱা প্ৰচাৰ বুলি এনে নিউজটো ওলাইছে, কিন্তু মোৰ ফাদাৰ হয়। তেওঁ কৰ্মসূত্ৰে এনেতো ঘৰতে নাথাকে, মানে বেছিভাগ বাহিৰতে থাকে। মানে এনেকুৱা প্ৰচাৰ ওলাইছে মানে আৰু কি ক'ম, মানে তেখেতে মোক আজি দুখটো প্ৰকাশ কৰিছে নিউজটো চাই ছ'চিয়েল মিডিয়াত। আজি দেউতাৰ গাত মানে ছ'চিয়েল মিডিয়াত নিউজটো চাই মানে বহুত আঘাত পাইছে। এতিয়া মানে ভুৱা প্ৰচাৰৰ কাৰণে আমি মানে ভুৱা নিউজটো প্ৰচাৰৰ কাৰণে আমি মানে আইনী মানে যুঁজ ল'ম। মানে যিখিনি মানে তাহাঁতে নিউজটো বজাইছে সম্পূৰ্ণ তাহাঁতে ভুৱা, আমি আইনী ব্যৱস্থা ল'ম। তো তাহাঁতে বজাইছে কিন্তু এনেকুৱা নিউজটো বজাইছে আমাৰ য'ত নিউজটো ধৰি লওক য'ত মানে হেৰি হৈছে দুটা গাঁৱত বিভক্ত হৈছে। এটা সেইটো গাঁও অলৰেডি বেলেগ, এইটো গাঁৱেই বেলেগ। সিহঁতে যোনটো বজাব লাগিছিলে সেইটো নবজাই তাহাঁতে বেলেগ আনি মানে আমাক কিবা একদম টাৰ্গেট কৰি তাহাঁতে নিউজটো এনেই ভুৱা প্ৰচাৰ কৰি বজাইছে সিহঁতে। এতিয়া আমি আইনী ব্যৱস্থা ল'ম যি ল'ব লাগে। ৰচিদুল ইছলাম, মই সোণাৰী গাঁৱৰ বাসিন্দা আৰু মই দেখা পাই আছোঁ সৰুৰে পৰাই নেকবৰ আলী ডাঙৰীয়া তেখেত আগৰ পৰাই এইটো গাঁৱতে বসবাস কৰি আছে আৰু তেখেত কাম সূত্ৰে বেছিভাগ সময় বাহিৰত থাকে, কিন্তু গাঁৱত আহে কেতিয়াবা আহে। কিন্তু তেখেত যে এনেকুৱা ভূ মাফিয়াৰ লগত জড়িত তেনেকুৱা একো নহয়। একদম তেখেতে বা যিসকলে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে সেইটো একদম মিছা হয়, সেইটো কেতিয়াও সঁচা হ'ব নোৱাৰে। মই দেখিছোঁ, কিন্তু সেইখিনি যদি ভূমাফিয়াৰ লগত নেকবৰ আলী ডাঙৰীয়া জড়িত হয় তেখেতৰ শাস্তি হ'ব লাগে। আৰু যদি যিসকলে এইটো প্ৰচাৰ কৰিছে অপপ্ৰচাৰ কৰিছে কিন্তু তেখেতৰ ওপৰতো মই ভাবোঁ শাস্তি হ'ব লাগে। নিউজ ডেস্ক ৰিপোৰ্ট গ্লোবেল NE 24/7।